নমস্কাৰ সকলোকে ডিজি ইনফো আসাম চেনেললৈ স্বাগতম জনালো। ইতিমধ্যে আপোনালোকে নিশ্চয় গম পাইছে যে অসমত এতিয়া এছআৰ আৰম্ভ হ'ব বা এছআৰ ইতিমধ্যে আৰম্ভ হৈ গৈছে যে ইলেকশ্যন অফিচাৰে এটা ডাঙৰ ঘোষণা কৰিছে বা নিৰ্দেশ দিলে যে আপোনালোকৰ ঘৰে ঘৰে গৈ আপোনালোকক পৰীক্ষা কৰিব, আপোনালোকৰ তন্নতন্নকৈ আপোনালোকে চাব যে আপোনালোকৰ ঘৰত কোন আছে, আপোনালোকৰ ঘৰত মানুহ আছে নে নাই। গতিকে সেই এছআৰ বা স্পেচিয়েল ৰিভিজন কি আপোনালোকে সেইটো নিশ্চয় জানিব লাগিব। তাৰ পিছত আপোনালোকৰ ঘৰত গৈ যেতিয়া পৰীক্ষা কৰিব তাৰ পিছত আপোনালোকৰ দায়িত্ব কি, আপোনালোকে কি কৰিব লাগিব, সেইখিনি যদি আপোনালোকে নাজানে তেতিয়াহ'লে আপোনালোকৰ ডাঙৰ সমস্যা আপোনালোকে পাব। গতিকে আপোনালোকৰ কাৰণে এই ভিডিঅ'টো বহুত ডাঙৰ ভিডিঅ', আপোনালোকে মোষ্ট ইম্পৰ্টেণ্ট হয়, আপোনালোকে সেইখিনি চাব লাগিব আৰু আপোনালোকে জানিব লাগিব। তেতিয়াহ'লে নিশ্চয় আপোনালোকে অসমত ভালকৈ থাকিব পাৰিব আৰু আপোনালোকে ভোট দিব পাৰিব। যদি আপোনালোকে সেইখিনি নকৰে, আপোনালোকে যদি এইখিনি নাজানে তেতিয়াহ'লে আপোনালোকৰ ভোট 100% আপোনালোকৰ কেঞ্চেল হ'ব আৰু নেক্সট পৰ্যায়ত আপোনালোকে সেইটো ভোট দিয়াৰ অধিকাৰো আপোনালোকৰ নাথাকে। গতিকে আপোনালোকৰ সম্পূৰ্ণখিনি কাম আপোনালোকে কৰিব লাগিব আৰু আপোনালোকে জানিবও লাগিব আপোনালোকৰ দায়িত্ব, আপোনালোকৰ কৰ্তব্য আপোনালোকৰ কি আছে। মই আজি এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকে সেই বাকীখিনি আপোনালোকক জনাম, ডিটেইলছখিনি আপোনালোকে কি কৰিব লাগিব আৰু আপোনালোকে যিখিনি প্ৰব্লেম পাব সেইখিনি আপোনালোকে কেনেদৰে ছল্ভ কৰিব লাগিব। গতিকে সকলো ৰিকুৱেষ্ট থাকিল আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে আপোনালোকৰ নিচিনা আৰু অন্য সকলোৱে যাতে গম পাব পাৰে যে আপোনালোকৰ কি কাম আছে আৰু এই এছআইআৰটো কি আছে।